Antwerp, a master blacksmith called Quinten Mexis fell in love with a painter's daughter. আচ্ছা 1500 শতিকাত কি হৈছিল অ্যান্টওয়ার্প ইউৰোপৰ এখন ঠাই আছিল অ্যান্টওয়ার্প নামৰ এখন ঠাই এজন ব্ল্যাকস্মিথ আছিল ব্ল্যাকস্মিথ তোমালোকে বুজি পাইছা গোল্ডস্মিথ ব্ল্যাকস্মিথ হ্যাঁ মাটিৰ কাম কৰা মানুহ কি বুলি কয় কমাৰ লোৰ কাম কৰা মানুহ কি বুলি কয় বুজি পাইছা আৰু ঘনৰ কাম কৰা মানুহ কি বুলি কয় ঘনৰ কাম কৰা মানুহবিলাকক গোল্ডস্মিথ বুলি কোৱা হয় হ্যাঁ আৰু কমাৰটো তোমালোকে বুজিছা ব্ল্যাকস্মিথ আচ্ছা ব্ল্যাকস্মিথৰ নাম কি আছিল কুইন্টেন মেক্সি এজন ব্ল্যাকস্মিথৰ নাম আছিল কুইন্টন মেক্সি তেখেতে কি কৰিছিল হি ওয়াজ ইন লাভ উইথ এ পেইন্টারস ডটার পেইন্টার মানে কি চিত্ৰকৰ হ্যাঁ যিকোনো এজন চিত্ৰকৰৰ ছোৱালীৰ লগত তেখেতৰ এটা লাভ এফেয়াৰ গঢ়ি উঠিছে চিত্ৰকৰজনৰ নামটো কি আছিল চিত্ৰকৰজনৰ মানে যাৰ ছোৱালীৰ লগত তেখেতৰ লাভ এফেয়াৰটো চলি আছিল তেওঁৰ নামটো কি আছিল নামটো ইয়াতে দিয়া হোৱা নাই কিন্তু জনে সেইজন মানুহৰ চিত্ৰকৰৰ ছোৱালীৰ লগত লাভ এফেয়াৰত আবদ্ধ হৈছিল তেখেতৰ নামটো আছিল কুইন্টেন মেক্সি লাভ হ'বই পাৰে ইজ নেচাৰেল কোনোবা ল'ৰা কোনোবা ছোৱালী ভাল লাগিবই পাৰে কিন্তু মানে এইটো লাভটো মানে তোমাৰ ইকুৱেল নাছিল ছোৱালীজনী আছিল এজন বিখ্যাত চিত্ৰকৰৰ ছোৱালী on the other hand ল'ৰাজন কোন আছিল ল'ৰাজন আছিল এজন সাধাৰণ কমাৰ বুজি পাইছা গতিকে তেওঁলোকৰ এই লাভ এফেয়াৰটো ছোৱালীৰ দেউতাকে মানি ল'ব পৰা নাছিল The father would not accept a son-in-law in such a profession. যিহেতুকে ছোৱালীৰ দেউতাকে এজন বিখ্যাত চিত্ৰকৰ আছিল গতিকে তেখেতে ভাবিছিল মোৰ ছোৱালীক মই এজন ডাঙৰ চিত্ৰকৰ নাইবা এইটো ৰেংকৰ বেলেগ ল'ৰাৰ লগত বিয়া দিম গতিকে তেখেতৰ ছোৱালী যে এজন সাধাৰণ ব্ল্যাকস্মিথৰ লগত লাভ এফেয়াৰ কৰিছিল এই কথাটো কোনো পথে তেখেতে মানি ল'ব পৰা নাছিল he could not believe or recognize their love story he could not accept their love story তাৰপিছত কি হৈছিল চোৱা so Quinten sneaked into the painter's studio and painted a fly on his latest panel with such delicate realism that the master tried to swat it away before he realized what had happened. এদিনাখন কি হৈছিল ছোৱালীজনীৰ দেউতা তাৰ মানে চিত্ৰকৰজনে যেতিয়া ঘৰতে উপস্থিত নাছিল প্ৰেজেন্ট নাছিল বাহিৰত ক'ৰবাত গৈছিল হঠাৎ তেখেতে কি কৰিছিল এই ব্ল্যাকস্মিথজনে কুইন্টন মেক্সি তেখেতে কি কৰিছিলে এই সুযোগতে এই ছোৱালীজনীৰ ঘৰত সোমাইছিল পিছ দুৱাৰটি বা বেক ডোৰটি সোমাইছিল ক'ত সোমাইছিল ষ্টুডিঅ'ত সোমাইছিল য'ত চিত্ৰকৰজনে জেনেৰেলি ছবি আঁকিছিল তাতে সোমাই পেলাই চুপচাপ সাইলেন্টলি তেখেতে কি কৰিছিল সাউন্ড নকৰাকে যিবোৰ কেনভাছ আছিল ৰং তুলি ব্ৰাছ মানে তোমাৰ পেইন্টিংৰ কাৰণে যি বস্তু লাগে এইবিলাক ষ্টুডিঅ'ত প্ৰেজেন্ট আছিল হ্যাঁ গতিকে সেইবিলাক বস্তু লৈ পেলাই ব্ল্যাকস্মিথজনে কি কৰিছিল এটা ফ্লাই বুজি পাইছা মাছি তোমালোকে জানা ইনসেক্ট হ্যাঁ গতিকে ফ্লাইৰ এখন ছবি ধুনীয়া ছবি তোমাৰ এই তোমাৰ ব্ল্যাক বোৰ্ডত বা য'ত পেইন্ট কৰা হয় পেইন্টিং বোৰ্ডত আঁকিছিল বুজি পাইছা ধুনীয়া এখন ফ্লাইৰ ছবি আঁকিছিল ইমানে ধুনীয়া ছবিটো ইমানে লাইভলি আছিল ইমানে জীৱন্ত আছিল যে যেতিয়া চিত্ৰকৰজনে তেখেতৰ ষ্টুডিঅ'ত সোমাইছিল তেতিয়া বাহিৰৰ পৰা ঘূৰি আহিছিল আৰু নিজৰ ঘৰত আহি পেলাই নিজৰ ষ্টুডিঅ'ত সোমাই পেলাই এটা ফ্লাই দেখিছিল দেখা পাইছিল তেখেতে ভাবিছিল এইটো এটা জীৱন্ত ফ্লাই লাইভলি ফ্লাই বুজি পাইছা তেখেতে এই ফ্লাইটো আঁতৰাই দিয়াৰ চেষ্টা কৰিছিল বুজি পাইছা লাষ্টত তেখেতে গম পাইছিল শেষত গম পাইছিল যে এইটো
আসল ফ্লাই নাছিল, এইটো কোনোবা আঁকিছে। মানে ইমানে জীৱন্ত ফ্লাই এইজন ব্লেক স্মিথে আঁকিছে। ইউ সি, তোমালোকে এতিয়া চোৱা, মই সিদিনা তোমালোকক কৈছিলো যে আৰ্ট, যিকোনো মানুহে আৰ্ট আঁকিব পাৰে। আৰ্ট আঁকাৰ কাৰণে স্কুল কলেজত যোৱা দৰকাৰ নাই। তোমাৰ ফৰ্মাল এডুকেশ্যন নলোৱাকে এজন মানুহে ভাল আৰ্টিষ্ট হ'ব পাৰে। চিত্ৰকর সরি এই কুইন্টন ম্যাক্সি যদিও তেখেতে কমার আছিলে বা যদিও তেখেতে ব্ল্যাক স্মিথ আছিলে, কিন্তু তেখেতৰ মানে হিডেন ট্যালেন্ট আছিল। তোমালোকক ইয়াৰ আগতেও কোৱা হৈছে যে গড ভগৱান বা আল্লাহ কি কৰিছে, প্ৰতিজন মানুহক কিবা না কিবা হিডেন বস্তু দি আমাৰ পৃথিৱীত পঠাইছে, কিবা না কিবা কোৱালিটি দি যিটো হিডেন অৱস্থাত থাকে। হ্যাঁ,